So hello student, welcome to ND Education. তোমালোকৰ বাবে গুড নিউজ যে আমাৰ যেটো ন্যাশনাল স্কলাৰশিপ পোৰ্টেল হেতু ওপেন কৰি দিয়া হৈছে বা আমাৰ বিভিন্ন ধৰণৰ স্কলাৰশিপ ইছানোদয় স্কলাৰশিপে হওক বা OBC ST বা বেলেগ বেলেগ স্কলাৰশিপে হওক এই সকলো বিলাকৰ বাবে আমাৰ এতিয়া লাহে লাহে খুলি দিছে আমাৰ এই পোৰ্টেলটো ওকে সো তাত এপ্লাই কৰিবলৈ ওকে তোমালোকে কেনেকৈ কি এপ্লাই কৰিব লাগিব তাৰ ওপৰত মই ভিডিও দিম চিন্তা নকৰিবা বা মই আজিৰ এই ভিডিওটিতো জনাই দিম বাট এপ্লাই কৰাৰ আগতে বা ডকুমেন্ট এটসেট্ৰা সাবমিট কৰাৰ আগতে তোমালোকে ইয়াত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওকে কিন্তু সকলোৱে কৰিব নালাগে সো আজিৰ এই ভিডিওটিত ডিসকাস কৰিম যে OTR বা ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো কোন সকল ষ্টুডেন্টে কৰিব লাগিব ওকে কোন সকলে নালাগে আৰু কেনেকৈ কৰিবা লগতে ফেস অথেন্টিকেশন হ'ব তোমালোকৰ মুখখন দেখাই কিনে তুমি হয়নে নহয় হেতু ইয়াত ভিডিও কল টাইপত এটা বস্তু কৰিব লাগিব সো হেতু কেনেকৈ কৰিবা কেনেকৈ কি কৰিবা হে ফেস অথেন্টিকেশনটো কিছুমানৰ ফেইলড হৈ যায় ফেস অথেন্টিকেশন নহয় OTR এটি নাপায় সো আজিৰ এই ভিডিওটিত সকলোখিনি ডিসকাস কৰিম ওকে বাট স্টেপ বাই স্টেপ কেনেকৈ ফেস অথেন্টিকেশন কৰিবা কেনেকৈ OTR ID বনাবা কেনেকৈ ৰেফাৰেন্স নাম্বাৰ বনাবা কেনেকৈ ইয়াত এপ্লাই কৰিবা এই সকলোখিনি দেখাই দিম লগতে যদি তোমালোকৰ বেংক আৰু আধাৰ লিংক নাই হেতু মই দেখাম যে বেংক আৰু আধাৰ তোমালোকে অনলাইনতে কেনেকৈ লিংক কৰিবা ওকে বহুতে বেংকত যাই থাকে বহুত প্ৰবলেম হয় কিবা হয় সো সকলোখিনি আজিৰ এই ভিডিওটিত লৈ আহিছো তোমালোকে চিন্তা নকৰিবা ওকে সো ফাৰ্স্ট টাইম মই কৈ দিও যে এটো NSP পোৰ্টেল ইয়াত যদি এই 3 ডটস সৰি এই মেনু কেইটালত যোৱা সো ইয়াত তোমালোকৰ এপ্লাই ফৰ স্কলাৰশিপ সেকেন্ড এই অপশনটো আহি গৈছে অলৰেডি আৰু বিভিন্ন ধৰণৰ স্কলাৰশিপ ওপেন কৰি দিছে ওকে সো এপ্লাই ফৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন ইয়াত যেতিয়া ক্লিক কৰিবা ওকে তেতিয়া তোমালোকৰ OTR বনোৱা পেজখন আহি যাব অৰ্থাৎ OTR মানে কি অৰ্থাৎ তুমি এবাৰেই এই ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব আৰু ফিউচাৰ যদি কেতিয়াবা তুমি স্কলাৰশিপ এপ্লাই কৰা তেতিয়া আৰু নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব নালাগে সো এবাৰেই তোমালোকৰ ইয়াত OTR ID দে তোমালোকে হেই ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব ওকে সো এটা OTR ID টো কত পাম ওকে ইয়াত লগইন কৰিবলৈ আমাক ইয়াত OTR খুজিছে ওয়ান টাইম ৰেজিষ্ট্ৰেচন নাম্বাৰ খুজিছে পাসওয়াৰ্ড খুজিছে এইবোৰ কত পাম আমি সো আহা আমি স্টেপ বাই স্টেপ এই সকলোখিনি ডিসকাস কৰো যে কেনেকৈ কি পাবা বা কেনেকৈ কি আমি এতে স্কলাৰশিপত এপ্লাই কৰিম ওকে সো যেহেতু আমি অলৰেডি পোৱা নাই এই ইয়াত ক্লিক কৰিলো এপ্লাই ফৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন ইয়াত গৈ কিনে তোমালোকে যেটো ৰেজিষ্টাৰ অপচন এই ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিবা ওকে আমি ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিলো সো এটা কি কৰিব লাগিব ইয়াত গাইডলাইনছ খিনি দিয়া আছে কোন অকল ষ্টুডেন্টে কৰিব লাগিব সো সেই অকল ষ্টুডেন্টে কৰিব লাগিব যি সকলে এতিয়ালৈ NSP ত ৰেজিষ্ট্ৰেচন কৰা নাই বা যি সকলে অলৰেডি ৰেফাৰেন্স নাম্বাৰ এটা পাইছে যদি আগতে তোমালোকে কেতিয়াবা NSP স্কলাৰশিপ এপ্লাই কৰিছিলা কিছুমানে ধৰা ক্লাছ 10 ত ক্লাছ 8 ত কিছুমান স্কলাৰশিপ থাকে ন নেশনাল স্কলাৰশিপ পোৰ্টেলত এপ্লাই কৰিব লাগে ওকে NMMS হেইবৰ সো হেই স্কলাৰশিপ বিলাকৰ বাবেও তোমালোকে OTR ID টো এতিয়া বনাব লাগিব যদি OTR টো বনোৱা নাই সো OTR টো কেনেকৈ বনাম বা ৰেফাৰেন্স ID টো কেনেকৈ পাম সো তোমালোকে যদি অলৰেডি এটা হয়তো বহুতৰে তাত এটা মেছেজ গুছি গৈছে যে ইওৰ ৰেফাৰেন্স ID ইজ R25 R24 something সো হেই ৰেফাৰেন্স ID টো কি হেতু ইউজ কৰি কেনেকৈ কৰিম সো তোমালোকৰ তাত যদি হেতু মেছেজ গৈছে তেতিয়া চিন্তা কৰিব নালাগে বা যোৱা নাই যদিও তোমালোকে কেনেকৈ হেই ৰেফাৰেন্স ID টো ফাৰ্স্ট বনাই লবা হেতু দেখাই দিও ওকে সো তোমালোকে চাই লোৱা তোমালোকৰ যদি মোবাইলত হেনেকৈ কোনো আগতে মেছেজ যোৱা নাই ৰেফাৰেন্স ID বা যদি আহিছে যদিও ডিলিট হৈ গৈছে তেতিয়া ৰেফাৰেন্স ID যেটো হয় প্ৰথমে OTR বনোৱাৰ আগতে হেতু আমি জেনাৰেট কৰিব লাগিব ওকে আৰু ইয়াত কেটামান মেন্ডেটৰি কথা তোমাক দিয়া আছে OTR ID বনাবলৈ তোমালোকৰ নিজৰ আধাৰ থাকিব লাগিব ওকে যদি তোমালোকে 18 প্লাস হোৱা যদি তোমালোকৰ 18 বছৰ বা 18 বছৰৰ ওপৰত হৈছে তেতিয়া তোমালোকৰ নিজৰ আধাৰ কাৰ্ডখন ইয়াত দিব লাগিব ওকে আৰু বাকি যিবিলাক ধৰা মাইনৰ ষ্টুডেন্ট আছে ধৰা 16 বছৰ হৈছে 17 বছৰ হৈছে তোমালোকৰ আধাৰ কাৰ্ডটো এতিয়ালৈ হোৱা নাই সো তেতিয়া তোমালোকে নিজৰ পেৰেন্টছৰ আধাৰ কাৰ্ডেৰেও ইয়াত ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিবা ওকে সো যদি তোমালোকৰ নিজৰ আধাৰ কাৰ্ড আছে তো নিজৰে দি দিবা পেৰেন্টছৰ দিব নালাগে যদি নিজৰ নাই আৰু তুমি যদি মাইনৰ ষ্টুডেন্ট অৰ্থাৎ তোমাৰ যদি 18 বছৰৰ হোৱা নাই তেতিয়া তোমালোকে হেই গাৰ্জেন মা দেউতা বা পেৰেন্টছৰ আধাৰ কাৰ্ড খিনি ইউজ কৰি কিনে তোমালোকে এইখিনি কাম কৰিব পাৰিবা ওকে সো এই সকলোখিনি পঢ়ি চাবা পঢ়ি কিনে ইয়াত আই হেভ ৰিড এণ্ড আন্ডাৰস্টুড এই দুটা বক্সত ক্লিক কৰি দিবা ওকে লাষ্ট ইয়াৰৰ মই বনাইছিলো OTR ৰ ওপৰত ভিডিও তোমালোকে লাষ্ট ইয়াৰৰ ভিডিওটো চাই লব পাৰা ডেসক্ৰিপচনত লিংক দিয়া আছে ওকে সো ইয়াৰ পিছত কি কৰিব লাগিব ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিবলৈ NSP ত এটা এক্টিভ মোবাইল নম্বৰেৰে তোমালোকে ইয়াত ৰেজিষ্ট্ৰেচন কৰিবলৈ এটা এক্টিভ মোবাইল নম্বৰ দিব লাগিব তোমালোকৰ যেটো নিজৰ মোবাইল নম্বৰ হয় যেটো নিজৰ নহলে তোমালোকৰ পেৰেন্টছৰো দিব পাৰা হেই ৰেজিষ্টাৰ মোবাইল নম্বৰ বা হেই মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰি দিবা এন্টাৰ কৰি কিনে গেট OTP যেটো অপচন দেখা পাইছা হেতু টিপি দিবা ওকে তেতিয়া তোমালোকৰ যেটো মোবাইল নম্বৰ ইয়াত দিছা এক্টিভ থকা মোবাইল নম্বৰ ইনকামিং থকা মোবাইল নম্বৰ হেতুত OTP এটা যাব আৰু OTP টো ধুনিয়াকৈ ইয়াত এন্টাৰ কৰি দিবা 1 2 3 4 5 6 নেকে 6টা ডিজিট ইয়াৰ পিছত তোমালোকে এই যেটো ক্যাপচা দেখা পাইছা এনেকে কিবা এটা SMJ
জি তোমালোকৰ সন্মুখত বেলেগ বেলেগ আহিব সো এই ক্যাপচা কোডটো এই তলৰ যেটো এই এন্টাৰ ক্যাপচা কোড দেখা পাইছা তাত তলত ক্লিক কৰি কিনে এই ক্যাপচা কোডটো ধুনিয়াকৈ ডাঙৰ হাতৰত আছে না সৰু হাতৰত আছে সেইখিনি এন্টাৰ কৰি কিনে ভেৰিফাই অপচনত ক্লিক কৰি দিবা ওকে সো ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত তোমালোকে ইকেৱাইচি থাৰ্ড অপচনটো ইকেৱাইচি কৰিব লাগিব সো ইকেৱাইচি মানে কি অৰ্থাৎ তোমালোকে আধাৰ ডিটেইলছ দিব লাগিব আৰু আধাৰ ডিটেইলছ দি কিনে তোমালোকৰ যিখিনি ফেস অথেন্টিকেশন ওকে ফেস অথেন্টিকেশন কৰা বা তোমালোকৰ ভিডিও কল টাইপ হ'ব মই যেনেকৈ ক'লো সেইখিনি কৰিব লাগিব ওকে সো তাৰে আগতে সেই ইকেৱাইচি টো কৰাৰ আগতে তোমালোকে এইখিনি কৰিলা ওকে এইখিনি কৰিলে তোমালোকৰ ইয়াৰ পিছত যেটো ইকেৱাইচি বা তোমালোকৰ ফেস অথেন্টিকেশন আছে হেতু কৰাৰ আগতে তোমালোকে দুটা এপ ডাউনলোড কৰিব লাগিব ওকে এপ গেটা কৰবাৰ ডাউনলোড কৰিম তোমালোকে জাস্ট যেটো তোমালোকৰ প্লে ষ্টৰ আছে প্লে ষ্টৰটো ওপেন কৰি লবা ওকে সো আমি প্লে ষ্টৰটো ওপেন কৰি ললো আৰু ইয়াত প্লে ষ্টৰত তোমালোকে সাৰ্চ কৰিবা NSP OTR ওকে NSP OTR বুলি সাৰ্চ কৰি দিলে যেটো এইটো অপচন দেখা পাইছে NSP OTR মই অলৰেডি ইনষ্টল কৰি থৈছো সৰি ইনষ্টল কৰি থৈছো এই এপটো সো ওপেন দেখাইছে সো তোমালোকৰ সন্মুখত এনেকৈ NSP OTR বুলি এটা এপ আহিব সো এই এপটো তোমালোকে ধুনিয়াকৈ ডাউনলোড কৰি ইনষ্টল কৰি লবা ওকে আৰু কিছুমানে কি কৰে অকল NSP OTR এপটো ইনষ্টল কৰি থৈ দিয়ে ইয়াত তোমালোকে স্টেপ বিলাক দেখাই পাইছা কেনেকৈ OTR বনাব লাগে বাট অনলি এই এপটো ইনষ্টল কৰিলে নহব যেটো ফেস অথেন্টিকেশন মই যেনেকৈ ক'লো ভিডিও কল টাইপ হ'ব তোমাৰ মুখখন দেখাব লাগিব সো হেতুৰ বাবে আৰু এটা এপ তোমালোকে ইনষ্টল কৰি ল'ব লাগিব আৰু সেই এপটো হৈছে আধাৰ ফেস আইডি কিছুমানে যদি ল্যাপটপত কৰিছা মোবাইলত কৰিছা সৰি ল্যাপটপ বা কম্পিউটাৰত কৰিছা তেতিয়া তোমালোকে নিজৰ মোবাইলটোত এই আধাৰ ফেস আইডি বা NSP OTR দুটা ডাউনলোড কৰি লবা কাৰণ ফেস অথেন্টিকেশন কামখিনি তোমালোকে মোবাইলত কৰিব পাৰিবা ওকে ল্যাপটপত বাকিখিনি কৰিলেও মই দেখাই দিম সো আধাৰ ফেস আইডি বুলি সাৰ্চ কৰিবা আৰু ইয়াত যেটো দেখা পাইছা ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়াৰ আধাৰ ফেস আইডি এপ এইটো তোমালোকে ইয়াত ইনষ্টল টাইপ আহিব মই ইনষ্টল কৰা নাই সো এইটো ইনষ্টল কৰি লবা ওকে ইনষ্টল কৰিলে তোমালোকে ইয়াত দেখাই দিছে আমি কেনেকৈ কৰিম OTR কৰা যায় তোমাৰ মুখখন ইয়াত দিব লাগিব ওকে তাৰছত তোমালোকৰ মানে মুখখন একদম গুটেই মুখখন তোমালোকৰ কান বা তলৰ অংশ ওপৰৰ অংশ গুটেই ধুনিয়াকৈ মাথাটো ইয়াত আহিব লাগিব এনেকৈ আহিলে তোমালোকৰ ৰেড দেখাবা এইটো ধোৱা সো কি ধুনিয়াকৈ গুটেখিনি অংশ আহি গৈছে ওকে লগতে আমি কি কৰিব লাগিব অথেন্টিকেশন কৰাৰ আগতে এইখিনি ইয়াত লিখা আহিছে তথাপিও মই আগতে কৈ দিও যে তোমালোকৰ ভাল এটা লাইট থাকিব লাগিব ওকে আৰু গুটেই চেহেৰাটো মুখখন উঠিব লাগিব লগতে ডাৰ্ক হ'ব নালাগিব পাৰিলে দিনত কৰিবা কামখিনি আৰু যদি চশমা পিন্ধা চশমাটো গুছাই লবা আৰু চকুটো ব্লিংক কৰি থাকিব লাগিব অৰ্থাৎ চকুটো চপা খোলা এনেকৈ কৰি থাকিবা ওকে এইটো অল প্ৰসেস মই কম সো আধাৰ ফেস আইডি এপটো তোমালোকে ডাউনলোড কৰি লবা সো আমি কি কৰিলো NSP OTR আৰু আধাৰ ফেস আইডি এপটো ডাউনলোড কৰি থলো ওকে সো এতিয়া বেক আহি যোৱা আমি যিখিনি কাম কৰি আছিলো ওকে সো আমি অলৰেডি মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰি ললো এতিয়া আমাৰ ৰেজিষ্টাৰ কৰাৰ পিছত আমাৰ যদি ইয়াত ভেৰিফাই অপচনটোত ক্লিক কৰি দিও ভেৰিফাই অপচনটোত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এতিয়া ইকেৱাইচি কৰিব লাগিব ওকে সো ইকেৱাইচি কৰাৰ আগতে ইয়াত তোমালোকে অপচন দেখাব পাৰা যে তোমালোকৰ যদি আধাৰ আছে নিজৰ yes I have আধাৰ এই যেটো অপচন দেখা পাইছা সো I have আধাৰ অপচনটোত ক্লিক কৰি দিবা ওকে যদি তোমালোকে মাইনৰ ষ্টুডেন্ট হয় তোমালোকৰ নিজৰ যদি আধাৰ কাৰ্ড নাই তেতিয়া থাৰ্ড যেটো অপচন দেখা পাইছা পেৰেন্টস বা গাৰ্জেনৰ আধাৰ হেতু ক্লিক কৰি দিবা ওকে আৰু ধৰা তুমি আধাৰ এপ্লাই কৰিছা তোমালোকৰ এপ্লাই ৰিসিপ্টখন আছে ৰিসিপ্টত এটা EID বা এনৰোলমেন্ট ID এটা থাকে সো হেতু যদিও আছে সো হেতুৰেও তোমালোকে এইখিনি কাম কৰি ল'ব পাৰিবা ওকে সো ষ্টুডেন্ট তোমালোকে ইয়াত যদি নিজৰ আধাৰ আছে মোৰটো নিজৰ আধাৰ আছে সো I have আধাৰ যেটো অপচন দেখা পাইছা তাত ক্লিক কৰি দিলো ওকে সো এতিয়া তলত আহিলে তোমালোকৰ যেটো আধাৰ নম্বৰটো ধুনিয়াকৈ ইয়াত ক্লিক কৰিবা বা ক্লিক কৰি কিনে এন্টাৰ কৰি দিবা আগতে যেনেকৈ আমি ফোন নাম্বাৰটো দিছিলো আৰু সাইডত গেট OTP অপচনটোত ক্লিক কৰি দিবা এতিয়া কোড OTP যাব OTP তোমাৰ হেতু নম্বৰত যাব যেটো নম্বৰ তোমালোকৰ আধাৰৰ লগত লিংক আছে ওকে যদি আধাৰ কাৰ্ডৰ লগত পুৰণা কিবা নাম্বাৰ লিংক আছে এক্টিভ নাই তেতিয়া আধাৰ কাৰ্ডৰ নাম্বাৰটো ধুনিয়াকৈ চেঞ্জ কৰি লবা তোমালোকৰ গাৰ্জেনৰ বা তোমাৰ নিজৰ নাম্বাৰ হলে ভাল সো হেতু কৰিবলৈ তোমালোকে ওচৰৰ যি আধাৰ চেণ্টাৰ বা আধাৰৰ দোকান থাকে ন তাত গৈ তোমালোকে হেতু চেঞ্জ কৰি ল'ব পাৰিবা 50 টকা মান লাগে ওকে সো আধাৰত যদি OTP কিবা প্ৰবলেম হৈ আছে আগে সেই ফোন নাম্বাৰটো তোমালোকে ঠিক কৰি লোৱা ওকে যদি এতিয়া তোমালোকৰ আধাৰৰ নম্বৰ বা আধাৰৰ লগত লিংক থকা ফোন নম্বৰটো ঠিক আছে দেন OTP অপচনত ক্লিক কৰিলে তোমালোকৰ সেই মোবাইল নাম্বাৰ যেটো মোবাইল নাম্বাৰ আধাৰৰ লগত লিংক আছে তাত এটা OTP যাব সো সেই OTP টো তোমালোকে তলত ধুনিয়াকৈ এন্টাৰ কৰি দিবা এন্টাৰ OTP অপচনত আৰু ধুনিয়াকৈ তলত এই ক্যাপচা কোড বা এইখিনি ক্লিক কৰি কিনে ভেৰিফাই কৰি দিবা ওকে চলো ওয়েট কৰিবা সো ভেৰিফাই কৰাৰ পিছত তোমালোকৰ সন্মুখত ইয়াত আহিছে your bank account seeded অৰ্থাৎ
যদি তোমালোকৰ বেংক আৰু আধাৰ লিংক আছে ইয়াত your bank account seeded বুলি আহিব ওকে আৰু যদি তোমালোকৰ আধাৰ আৰু বেংক লিংক নাই তেতিয়া ইয়াত not seeded বুলি আহিব এটা যি সকলৰ বেংক আৰু আধাৰ লিংক নাই তেওঁলোকে কি কৰিবা তোমালোকৰটো সহজ বা ওচৰত যদি বেংক আছে বেংকত গৈ কিনে এখন ফৰ্ম ফিল আপ কৰি দিব লাগে বা তাত ক'ব লাগে তেতিয়া তোমালোকে বেংকত গৈয়ে সেই আধাৰ আৰু বেংকটো লিংক কৰি ল'ব পাৰিবা কাৰণ আধাৰ আৰু বেংক লিংক থাকিলেহে তোমালোকে এনএছপি পৰ্টেলৰ যিখিনি পইচা সেই পইচাখিনি ডাইৰেক্ট তোমাৰ বেংকত নিজৰ যিটো বেংক একাউণ্ট আছে তাত সোমাই যাব সো যদি তোমালোকে পেৰেণ্টছৰ বেংক দিছা পেৰেণ্টছৰ আধাৰ দিছা পেৰেণ্টছৰ বেংক একাউণ্টৰ লগত বা আধাৰখন লিংক থাকিব লাগিব আৰু যদি নিজৰ বেংক আধাৰ দিছা দেন তোমাৰ সেই আধাৰৰ লগত তোমাৰ নিজৰ বেংক একাউণ্টটো লিংক থাকিব লাগিব সো যদি লিংক নাই বেংকত গৈ কিনে কৰি আনা এতিয়া হয়তো তোমালোকে বেংকত যোৱাত যদি অসুবিধা পাব পাৰা বা তোমালোকৰ নিজৰ মোবাইলেৰে কৰিব খোজা মোবাইলেৰেও তোমালোকে সেই কামটো আজিকালি কৰিব পাৰা NCPI নামৰ ৱেবছাইটটোত তোমালোকে কৰিব পাৰা আহা সেইখিনি দেখাই দিওঁ ওকে সো NCPI নামৰ যেটো এপ আছে এপ নহয় এটা ৱেবছাইট আছে তোমালোকে ল্যাপটপতো কৰিব পাৰা বা মোবাইলতে মই মোবাইলত কৰি দেখাই দিওঁ সো তোমালোকে নিজৰ যেটো ক্ৰম ব্ৰাউজাৰ আছে সেই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লবা ওকে সো আৰু ইয়াত npci.org.in এনেকৈ সাৰ্চ কৰিব পাৰা বা ডাইৰেক্ট npci বুলি সাৰ্চ কৰি দিলে হ'ল সো তেতিয়া তোমালোকৰ সন্মুখত নেশনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়াৰ যেটো ৱেবছাইট আছে সেই ৱেবছাইটটো আহি যাব সো এনেকৈ আহি যাব আৰু ইয়াত যেটো কনজিউমাৰৰ অপচন দেখা পাইছা কনজিউমাৰৰ অপচনটোত ক্লিক কৰি দিবা ওকে ক্লিক কৰাৰ পিছত তোমালোকৰ ভাৰত আধাৰ সেডিং এনেবলাৰ যেটো BASE এই তলত অপচনটো দেখা পাইছা সো এই অপচনটোত ক্লিক কৰি দিবা সো ইয়াত গৈ কিনে তোমালোকে যেটো DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা ডাইৰেক্ট তোমালোকৰ বেংক একাউণ্টত আধাৰৰ জৰিয়তে পইচাটো দেই ন সো হেটো ইয়াত লিংক কৰি ল'ব পাৰিবা ওকে যদি তোমালোকে ভাবা যে লিংক আছে নে নাই হেটো যদি চেক কৰি চাব বিচাৰা তেতিয়া আধাৰ সেডিং ডিসিডিং যেটো আধাৰ মেপড স্ট্যাটাস যেটো দেখা পাইছা সো ইয়াত ক্লিক কৰি দিবা ইয়াত ক্লিক কৰিলে তোমালোকৰ ইয়াত আধাৰ নম্বৰটো দিবা আধাৰ নম্বৰৰ যেটো ইয়াত কেপচা দেখা পাইছা 1 2 3 এনেকৈ কিবা এটা নাম্বাৰ আহিব নাম্বাৰটো তলত এন্টাৰ কৰি চেক স্ট্যাটাসত ক্লিক কৰিলে তোমালোকৰ সন্মুখত আহি যাব যে বেংক একাউণ্টটো লিংক আছে নে নাই ওকে অন আছে নে নাই DBT মোডৰ বাবে অন অফ এনেকৈ আহিব ওকে যদি লিংক নাই তেতিয়া হলে ইয়াত নো দেখাব আৰু যদি লিংক নাই তেতিয়া হলে লিংক কৰিবলৈ তোমালোকে ইয়াত যেটো সেকেন্ড অপচন দেখা পাইছা আধাৰ সিডিং সো সেই অপচনটোত ক্লিক কৰি দিবা ওকে আৰু যদি কিবা বেলেগ বেংক লিংক আছে বেলেগ বেংক তাৰে লিংকটো গুছাব খোজা তেতিয়া ইয়াত ডিসেডিংৰ অপচনত ক্লিক কৰিব পাৰিবা ওকে সো ইয়াত আধাৰ নম্বৰটো এন্টাৰ কৰি দিবা আৰু সিডিং অৰ্থাৎ আমি লিংক কৰিম ন সো সিডিং অপচনটোত ক্লিক কৰি দিবা ওকে দেন তোমালোকৰ বেংকটো সিলেক্ট কৰিবা কি বেংক হয় SBI বেংক হয় কিবা বেংক হয় সকলোখিনি বেংক ইয়াত আহি যাব বেংক অফ ইণ্ডিয়া হয় সো হেতু সিলেক্ট কৰি কিনে নতুনকৈ আমি যেটো বেংক লিংকৰ বাবে আবেদন কৰিম সব ফ্ৰেছ সিডিংৰ অপচনটোত ক্লিক কৰি দিবা দেন তলপিনে গৈ কিনে একাউণ্ট নাম্বাৰটো দিবা আৰু পুনৰাই একাউণ্ট নম্বৰটো এন্টাৰ কৰি কিনে তোমালোকৰ ইয়াত এই বক্সটো ক্লিক কৰি দিবা আৰু তলত গৈ কিনে এই কেপচা এন্টাৰ কৰি কিনে সাবমিট ক্লিক কৰি দিবা তেতিয়া তোমালোকৰ যেটো আধাৰ নম্বৰ আছে আধাৰ নম্বৰৰ যেটো বেংক ফোন নাম্বাৰ লিংক আছে তাতে এটা OTP যাব পুনৰাই OTP টো সাবমিট কৰি দিবা দেন তোমালোকৰ নিজে ধুনিয়াকৈ ৰিকুৱেষ্টটো গুছি যাব বা ডাইৰেক্ট তোমালোকৰ লিংক হৈ যাব ডাইৰেক্ট নহলেও এদিন মান লাগিব পাৰে সো তাৰ পিছত তোমালোকৰ ধুনিয়াকৈ সেই বেংক একাউণ্টটো লিংক হৈ যাব আৰু বেংক একাউণ্ট লিংক হৈছে নে হোৱা নাই পিছত চেক কৰিবলৈ পুনৰাই ইয়াত আহিবা আহি কিনে যেটো আধাৰ মেপ স্ট্যাটাস দেখা পাইছা ইয়াত আহি কিনে তোমালোকে চাই ল'ব পাৰিবা যে বেংকটো লিংক আছে নে নাই ওকে এটো অনলাইন মাধ্যমেৰে যদি অনলাইন মাধ্যমেৰে কৰা টান পাইছা তেতিয়া ডাইৰেক্ট বেংকত গৈও তোমালোকে আধাৰ কাৰ্ডটো লিংক কৰি ল'ব পাৰিবা ওকে সো এইখিনি গম পালা সো এতিয়া আহা আমি যেটো নেক্সট প্ৰসেস আছে আমাৰ সো নেক্সট প্ৰসেসটো কি নেক্সট প্ৰসেসটো হল আমাৰ KYC টো আমি কমপ্লিট কৰিলো ওকে KYC ইয়াত আহি গল আমাৰ গোটেইখিনি যে আমি বেংক একাউণ্ট লিংক আছে নে নাই সো এতিয়া কি কৰিব লাগিব আমাৰ আধাৰৰ কিছুমান ডিটেইলছ দিব লাগিব ওকে সো তলত আহিলে তোমালোকে দেখা পাইছা তোমালোকৰ মাদাৰ্স নেম ফাদাৰ্স নেম ইমেইল আইডি এই সকলোখিনি ধুনিয়াকৈ ইয়াত এন্টাৰ কৰি দিবা ওকে এন্টাৰ কৰি কিনে সেই একে তোমালোকে কেপচাটো তলত দি কিনে কেপচা কোড যেটো আছে দেন তোমালোকে ফিনিশ বা কন্টিনিউ কৰি দিবা ওকে সো ইয়াৰ পিছত তোমালোকৰ সন্মুখত ধুনিয়াকৈ এটা ৰেফাৰেন্স নাম্বাৰ আহি যাব R25 সামথিং 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 বা R24 সামথিং 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 এনেকৈ ৰেফাৰেন্স নাম্বাৰটো আহি যাব ওকে সো এই ৰেফাৰেন্স নাম্বাৰটো ইউজ কৰি কিনে এতিয়া আমি OTR কৰিব লাগিব ওকে আৰু কিছুমানৰ যদি অলৰেডি আগতে ৰেফাৰেন্স নাম্বাৰটো আহিছে মোবাইলত দেন তোমালোকে এইখিনি প্ৰসেস কৰিব নালাগে ৰেজিষ্ট্ৰেচনৰ প্ৰসেসখিনি ডাইৰেক্ট ইয়াৰ পিছৰ প্ৰসেসখিনি কৰিব লাগিব ওকে সো ৰেফাৰেন্স নাম্বাৰটো থাকিলে তোমালোকৰ
আধাৰ নম্বৰটো দিলে তাত দেখাই দিব বা ডাইৰেক্ট তোমালোকে সেইটো দিলেই গম পাবা যে ৰেফাৰেন্স নাম্বাৰ আছে নে নাই সো এতিয়া যেতিয়া তোমালোকে ৰেফাৰেন্স নাম্বাৰটো ইয়াত পালা বা আগতেও যদি পাই থৈছা সো সেই নম্বৰটো ইউজ কৰি কিনে এতিয়া OTR কৰিব লাগিব সো OTR কেনেকৈ কৰিম সো সেইটো দেখাই দিওঁ সো সেইটো কৰিবৰ বাবে আমি যি অলপ আগতে আমি NSP OTR আৰু আধাৰ ফেচ RD এপটো ইনষ্টল কৰিছিলোঁ সো তাৰ NSP OTR যিটো এপ আছে সেই এপটো তোমালোকে ওপেন কৰি ল'বা ওকে দেন আমি NSP OTR এপটো ইনষ্টল কৰি লোৱাৰ পিছত এতিয়া ওপেন কৰি ললো আৰু যিটো আধাৰ ফেচ RD আছে সেই আধাৰ ফেচ RD এপটো ইনষ্টল কৰাৰ পিছত তোমালোকৰ মোবাইলত নেদেখাব সো তোমালোকে চিন্তা নকৰিবা কাৰণ সেই এপটোৰ লগতে লিংক হৈ কিনে বেকগ্ৰাউণ্ডত কাম কৰে ওকে সো তোমালোকৰ মোবাইলত ডাইৰেক্ট হোম পেজত হেনেকে এপটো আহি নাযায় সো চিন্তা কৰিব নালাগে ভাবে কিছুমানে যে মই ইনষ্টল কৰিছো বা এপটো আহাই নাই এতিয়ালৈ আধাৰ ফেচ RD এপটো সমর কি হ'ব সো তোমালোকে চিন্তা নকৰিবা এপটো নাহিলেও ইনষ্টল কৰাৰ পিছত ডাইৰেক্ট তোমালোকৰ বেকগ্ৰাউণ্ডত কাম কৰিব বা হাইড হৈ থাকিব হেতু কোনেও চাব নোৱাৰে ওকে সো এতিয়া ইয়াত কি কৰিবা আমি ফেচ অথেন্টিকেশন বা eKYC টো কৰিম ন সো এই থাৰ্ড অপশনটোত ক্লিক কৰি দিম eKYC বাই অথেন্টিকেশন সো ইয়াত আমি যেটো ৰেফাৰেন্স নম্বৰ পালো হেতু এন্টাৰ কৰিম এন্টাৰ কৰি কিনে সেন্ড OTP অপশনটোত ক্লিক কৰি দিম আৰু সেন্ড OTP অপশনটোত ক্লিক কৰিলে যেটো আমি মোবাইল নম্বৰ দিছিলো NSP ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত সো সেই মোবাইল নম্বৰত এটা OTP যাব OTP টো ইয়াত এন্টাৰ কৰিম ওকে এন্টাৰ কৰি কিনে ক্যাপচা কোডটো ইয়াত দিম এই সেম প্ৰসেস দি কিনে ইয়াত যেটো নেক্সটৰ অপশন আছে নেক্সট অপশনটোত আমি ক্লিক কৰি দিম ওকে সো নেক্সট অপশনত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত আহি গৈছে আধাৰ নম্বৰটো এনেকে সো ইয়াত আমি ফেচ অথেন্টিকেশন কৰিবৰ বাবে ওকে সো ফেচ অথেন্টিকেশন কৰিবৰ বাবে আমি যেটো তলত প্ৰসিড ফৰ ফেচ অথেন্টিকেশনৰ অপশন দেখা পাইছা হেতুত ক্লিক কৰি দিম ওকে আৰু কিবা যদি পাৰমিশন খুজে এপটোৰ ফালৰ পৰা এলাউ কৰি দিবা সো এতিয়া তোমালোকৰ সেই জাননীখিনি আহি গৈছে যে আমাৰ সাৰ্কেলটো যেটো আহিব তোমালোকৰ তাৰ ভিতৰত মুখখন থাকিব লাগিব লাইট ধুনিয়াকৈ মুখত পৰি থাকা হ'ব লাগিব বা একদম কলামলা হ'ব নালগে আৰু চশমা বাগেৰা কিবা যদি পিন্ধি থৈছা এইবোৰ মানে ৰিমুভ কৰি থবা আৰু চকুটো জপা খোলা এনেকে কৰি থাকিবা ওকে ব্লিংক কৰি থাকিবা ওকে সো সাইডৰ এই বক্সটোত ক্লিক কৰি কিনে প্ৰসিড কৰি দিবা ওকে সো এটা কি হৈছে আমাৰ সন্মুখত এনেকে গলটো আহি গৈছে ইয়াত সন্মুখত তোমালোকৰ মুখখন ধুনিয়াকৈ দিলে হেউজিয়া হৈ যোৱাৰ পিছত ব্লিংক কৰি থাকিবা আৰু যদি হৈ গৈছে তোমালোকৰ কাৰেক্ট তেতিয়া হেউজিয়া হৈ যাব আৰু ধুনিয়াকৈ OTR নাম্বাৰটো আহি যাব আৰু যদি দিয়াত ভুল হৈছে দেন ৰেড হৈ থাকিব কলটো আৰু তোমালোকৰ OTR নাম্বাৰটো নাহে ফেইল দেখাব পুনৰাই হেনেকে ৰিট্ৰাই কৰিবা ধুনিয়াকৈ মুখখন দিবা ভিতৰত চকুটো ব্লিংক কৰি থাকিবা আৰু ধুনিয়াকৈ তোমালোকৰ যদি হেউজিয়া হৈ যায় অথেন্টিকেশনটো কমপ্লিট হৈ কিনে OTR নাম্বাৰটো ওকে OTR নাম্বাৰটো তোমালোকৰ সন্মুখত আহি যাব ওকে কেটামান ডিজিট আছে আই থিংক 12টা মান ডিজিট হ'ব পাৰে তোমালোকে গুনি চাবা সো এতিয়া সেই OTR নাম্বাৰটো ইউজ কৰি কিনে আমি যি NSP স্কলাৰশ্বিপ এপ্লাই সেই কামখিনি কৰিব পাৰিম ওকে আৰু এই OTR নাম্বাৰটো জেনাৰেট হোৱাৰ পিছত তোমালোকৰ মোবাইলত যেটো পাসওয়াৰ্ড হয় পাসওয়াৰ্ডটো গুছি যাব পাৰে আৰু যদি গুছি যোৱাও নাই তোমালোকে ডাইৰেক্ট হে ফৰগেট পাসওয়াৰ্ড কৰি কিনে NSP হেতু কৰি ল'ব পাৰিবা সো হেতু কেনেকৈ কৰিম আহা হেতু দেখাই দিও ওকে ওকে সো ষ্টুডেন্ট আমি পুনৰাই NSP পোৰ্টেলত আহিলো আৰু ইয়াত গৈ কিনে সাইডত এপ্লাই ফৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন অপশনটোত ক্লিক কৰিলো ওকে সো ক্লিক কৰাৰ পিছত তোমালোকৰ এবাৰ লগইন কৰিম ওকে আমি যেটো অলৰেডি OTR নাম্বাৰটো পাই গলো সো আমি ইয়াত লগইন কৰিম ওয়ান টাইম ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু কিছুমানৰ হয়তো আগতে OTR নাম্বাৰ বনাই থৈছে যদি পাহৰি গৈছা OTR নাম্বাৰটো দেন ফৰগট OTR দি কিনে আধাৰ নাম্বাৰটো দি কিনে সেই OTR নাম্বাৰটো উলাই ল'ব পাৰিবা সো ইয়াত আমি OTR নাম্বাৰটো দিম আৰু পাসওয়াৰ্ডটো নাজানো সো পাসওয়াৰ্ড জানিবলৈ আমি ফৰগট পাসওয়াৰ্ডৰ অপশনটোত ক্লিক কৰি দিম আৰু ফৰগট পাসওয়াৰ্ডৰ অপশনটোত ক্লিক কৰিলে তোমালোকৰ যেটো OTR নাম্বাৰ দি কিনে OTP এন্টাৰ কৰিলে তোমালোকৰ ধুনিয়াকৈ পাসওয়াৰ্ড ৰিসেট কৰা অপশন আহি যাব সো নতুনকৈ এটা পাসওয়াৰ্ড বনাবা নিজৰ ইচ্ছামতে ধৰা তোমাৰ নাম raju@1234 হেনেকে পাসওয়াৰ্ডটো বনাই কিনে হেতু নতুনকৈ ফৰগট পাসওয়াৰ্ডটো কৰি লবা ওকে আৰু যি সকলে ধৰা আগতে পাসওয়াৰ্ড পাইছা বা মোবাইলত যদি অলৰেডি পাসওয়াৰ্ড গৈছে সেই পাসওয়াৰ্ডটোৰে ইয়াত লগইন কৰি লবা আৰু লগইন কৰি কিনে তোমালোকে পিছত হয়তো পাসওয়াৰ্ড চেঞ্জ কৰা অপশন আহিব পাৰে দেন পাসওয়াৰ্ডটো ধুনিয়াকৈ চেঞ্জ কৰি কিনে নিজৰ মতে এটা পাসওয়াৰ্ড বনাই লবা ওকে সো এইটোই আছিল প্ৰসেস আমি OTR বা ওয়ান টাইম ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিম সো ইয়াৰ পিছত তোমালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ কৰিব লাগিব সো এপ্লাই ফৰ স্কলাৰশ্বিপ কেনেকৈ কৰিম কি কৰিম ইয়াৰ ওপৰতো ডিটেইল ভিডিও আহি আছে তোমালোকে চিন্তা নকৰিবা সো এতিয়া জাস্ট মই কৈ দিও যি সকলৰ বেংকৰ লগত লিংক নাই লিংক কৰি লোৱা ওকে বা যি সকলে OTR টো বনোৱা নাই ওকে বা আধাৰ কাৰ্ডৰ কিবা প্ৰবলেম আছে এই সকলোখিনি ঠিক কৰি লোৱা আৰু এই সকলোখিনি ঠিক হোৱাৰ পিছত কেইদিনমান পিছত মই এপ্লাই ভিডিও দি দিম আৰু যদি এপ্লাই কৰিব লাগে মই ডেসক্ৰিপচনত লিংক মোৰ কন্টাক্ট নাম্বাৰ দি দিম মোক কন্টাক্ট কৰিলে বা কন্টাক্টৰ ডিটেইলছ দি থম সো মোক কন্টাক্ট কৰিলেও মই তোমালোকৰ এপ্লাই কৰি দিব পাৰিম কিন্তু NSP OTR বা OTR জেনাৰেটটো নিজে কৰিব লাগিব মই এপ্লাই ফৰ স্কলাৰশ্বিপটো কৰি দিব পাৰিম কাৰণ ইয়াত তুমি লগত থাকিব লাগিব ফেচ অথেন্টিকেশন হ'ব হয়নে সো এই OTR
বা NSP OTR কৰা এই যেটো প্ৰসেস এটো নিজে কৰি ল'ব লাগিব মোবাইলত সো কেনেকৈ কি কৰিলো সকলোখানি স্টেপ বাই স্টেপ দেখুৱাই দিছো আৰু যদি কিবা কনফিউজন আছে লাষ্ট ইয়াৰৰ সেম ভিডিও বনাইছিলো মই লাষ্ট ইয়াৰৰ ভিডিওটো ডেসক্ৰিপচনত দি থিম ওকে সেম প্ৰসেসত তোমালোকে চাই কামখিনি কৰি ল'ব পাৰিবা ওকে সো এতিয়া প্ৰসেস আছে ইয়াত লগইন কৰি কিনে পাসওয়ার্ড চেঞ্জ কৰা যদি কৰি ল'ব পাৰা ওকে সো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও বাই বাই